আমাৰ সাংবাদিকসকল অহা সকলোকে মই ধন্যবাদ জনাইছোঁ যে সদৌ অসম টেট উত্তীৰ্ণ সন্থা হয় আমি যে আমাৰ প্ৰাথমিক শিক্ষা বিভাগে দ্বিতীয়খন মেধা তালিকা একমখনৰ দৰে তালিকাৰ পৰিৱৰ্তে লিংক দিয়াটো সন্দেহৰ আৱৰ্তনত আছে। লিংকৰ যোগেদি ছিলেক্টেড হোৱা প্ৰাৰ্থীসকল পোৱাজনে পাইছে নে কিছুমান বক্ৰ পথেৰে হৈ গ'ল সেইটো আমি জানিব বিচাৰিছোঁ। শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে নতুনকৈ GT-PGT-ৰ 850 জন গুচি যোৱাৰ পাছত 5550টা পদত 850 জন সোমালে, যদি সোমাইছে তেন্তে কাট অফ কিয় আগৰ দৰে প্ৰায় একে থাকি গ'ল সেইটো আমি জানিব বিচাৰিছোঁ। কিছুমান জিলাত প্ৰথম মেধা তালিকাৰ তুলনাত কাট অফ তেনেকৈ বাঢ়িব পাৰে নে কমিব পাৰে সেইটো আমি জানিব বিচাৰিছোঁ। আৰু কাট অফ আগৰ দৰে থাকি গ'ল, কিছুমান জিলাত 0.1 কমিছে, 0.2 কমিছে, গতিকে এইটো আমি জানিব বিচাৰিছোঁ। যে ষ্টেটফুল আৰু SSA কণ্ট্ৰেকচুৱেলসকলক নিয়মীয়াকৰণৰ পিছতো প্ৰায় 850 জন প্ৰাৰ্থীৰ নাম প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত হৈছিল, সেইবোৰ দ্বিতীয় মেধা তালিকাত অন্তৰ্ভুক্ত হৈছেনে নে ওলাই গৈছে সেই প্ৰশ্নৰ আৱৰ্তনত এইসকল প্ৰাৰ্থীক প্ৰাথমিক শিক্ষা বিভাগৰ জাননী আকাৰে উইথড্ৰ নকৰিলে বিভাগে উলিয়াই দিম বুলি কৈছিল, জাননী দিছিল, কিন্তু ইয়াৰ পৰা তেওঁলোকে ওলাই গ'লনে এইটো আমি জানিব বিচাৰিছোঁ। জানিব পৰা মতে সাউথ সালমাৰা SC কেটাগৰীত ষ্টেটফুল আমি অভাৰলেপিং সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট পঢ়াৰ আগতে অতিকমেও 1500ৰ বেছি প্ৰায় 2000 মানৰ ওচৰা-ওচৰি অভাৰলেপিং হোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছিলোঁ। আৰু কেৱল GT-PGT-ৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ LP MIত সোমাই থকাই শিক্ষামন্ত্ৰী ডাঙৰে নিজে কৈছে 850 জন সোমাই আছে। ইয়াৰ উপৰঞ্চি ষ্টেটফুল আৰু SSA কণ্ট্ৰেকচুৱেলৰ যিখিনি আছিলে তাতো প্ৰায় 700 মান কেণ্ডিডেট আছিলে, আমি তেনেকুৱা আমি পাইছিলোঁ। আৰু ইপিনে অভাৰলেপিঙৰ ফালৰ পৰা যিখিনি আছে সেইখিনি যাতে যোগ কৰিলে আমি প্ৰায় 2000ৰ ওচৰা-ওচৰি এটা আমি এমাউণ্ট পাওঁ। সেইখিনি ইয়াৰ পৰা কিন্তু আঁতৰৰ নাই যেন আমাৰ অনুভৱ হৈছে, কাৰণ কি কিবাটো পাতৰটো আগৰ নিচিনাই আছে। সেইকাৰণে আমি জানিব বিচাৰিছোঁ যে কাটৰটো কি আগৰ নিচিনা থাকিব আৰু মেধা তালিকাখন আগৰ আগৰ নিচিনাকৈ আমাক লাগে সেইটো আমি জানিব বিচাৰিছোঁ যে আগৰ তুলনাতে আমাক মেধা তালিকাখন লাগে ছেকেণ্ডখন। কাৰণ প্ৰথমখন যেনেকৈ দিছিলে গতিকে দ্বিতীয়খনত তেনেকুৱাকৈ দিব লাগিছিল, কিন্তু আগৰ তুলনাত সেইখিনি নিদিলে, টোটেলি চেঞ্জ কৰি দিলে। সেইখিনিয়ে আমাৰ আবেদন। আৰু আমি মোৰ নাম জামাল। মোৰ আছে 56.035 নামটো কৈছোঁ গোবিন্দ দাস, সাউথ সালমাৰা আছে। মোৰ 56.41 নামটো সাগৰ। প্ৰথম মেধা তালিকাত PTP পেণ্ডিং উইথেল দ্বিতীয় মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে নে নাই আমি জানিব বিচাৰিছোঁ। আজিলৈকে শিক্ষক চাকৰিত এনেকৈ মেধা তালিকা দিয়া দেখা নাই, নিশ্চয়কৈ কিবা বিসংগতি আছে, সেয়েহে তেওঁলোকে নাম তালিকা দিব পৰা নাই। অভাৰলেপিঙৰ সমস্যাৰ সমাধান কৰাত এতিয়া ব্যৰ্থ, কেৱল সমালোচনাৰ পৰা বাচিবলৈ এনে কৰিছে। আমাক নাম তালিকা আগৰ দৰে লাগে। সঠিকভাৱে 5550 জনৰ নাম অন্তৰ্ভুক্ত হৈছেনে কিছু পদ ব্লক হৈ গৈছে। গতিকে আমাৰ শিক্ষা বিভাগে ভালদৰে কাম কৰি আছে, আমি আশা ৰাখিছোঁ আগন্তুক দিনত আৰু ভালদৰে এইখিনি কাম সমাধান কৰিব বুলি আমি আশাবাদী। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ পুৰা বিশ্বাস আৰু আস্থা আছে, আৰু আগন্তুক দিনত ভালদৰে এইখিনি কাম কৰিব বুলি আমি আশাবাদী। সকলোকে তো আপোনালোকে নিশ্চয় শুনিলে আজি DEEৰ যিটো ছেকেণ্ড প্ৰভিজনাল মেৰিট লিষ্ট লৈ সদৌ অসম টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল। তো তেওঁলোকৰ প্ৰথম দাবীটো হ'ল আগৰ নিয়মতে ছেকেণ্ড প্ৰভিজন লিষ্টখন উলিয়াই দিব লাগে, কিয়নো তেওঁলোকৰ মতে নতুন নিয়ম মতে আমি এজনে আনজনৰ মাৰ্কছবিলাক দেখিব নোৱাৰোঁ, আৰু তাতে আমাৰ সন্দেহ হয় বক্ৰপত্ৰে কোনোবাই চাকৰি ল'লে নেকি। তো এই লৈ তেওঁলোকে যিটো প্ৰথম প্ৰতিক্ৰিয়া বা প্ৰথম যিটো দাবী এইটোৱে আছিল, আপোনালোকে নিশ্চয় ভালকৈ শুনিলে। তাৰপিছতে তেওঁলোকৰ দ্বিতীয় দাবীটো হ'ল শিক্ষামন্ত্ৰীয়ে কোৱা মতে GT আৰু PGTৰ পৰা
প্ৰায় 850জন প্ৰাৰ্থীয়ে LP আৰু UPৰ পৰা নিজৰ কেণ্ডিডেচাৰ উঠাই লোৱাৰ পিছত কাট অফ কেনেকৈ বাঢ়িলে এই লৈ বহুতো কেণ্ডিডেটে কোশ্চেন উত্থাপন কৰিছে বা প্ৰশ্ন উত্থাপন কৰিছে। তো আৰু যদি কিছুমান ডিষ্ট্ৰিক্টত কিছুমান পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত কাট অফ কমিছে, কিন্তু আশা কৰা অনুযায়ী কাট অফটো কমা নাই। 0.1 2 3 4 5 এনেকুৱা ধৰণৰ কমিছে, অলপ মাৰ্কছ কমিছে, কিন্তু আশা অনুযায়ী যিটো কমিব লাগে সেইটো কমা নাই। গতিকে ইয়াৰ উত্তৰবিলাক দিব লাগে আৰু তেওঁলোকৰ প্ৰথম দাবীটো আৰু মেইন কথাটোৱে হ'ল তেওঁলোকে যিটো দাবী কৰিছে যে তেওঁলোকে আগৰ যিটো নিয়ম আছে সেই আগৰ নিয়ম মতে যিটো লিষ্ট আকাৰে যিটো কেণ্ডিডেটৰ নাম থাকিব, তাতে গ্ৰেজুৱেশ্যনত কিমান আছিল, LPত কিমান আছিল, তাৰপিছত আপোনাৰ ধৰক LPৰ ক্ষেত্ৰত ধৰক আপোনালোকৰ LP টেটৰ ক্ষেত্ৰত আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীত কিমান পাৰ্চেণ্টেজ আপোনাৰ আছিল, তাৰপিছত আপোনাৰ যিটো টেটৰ যিটো পাৰ্চেণ্ট কিমান আছিল, তাৰপিছতে DLEডৰ কিমান আছিল, এক্সট্ৰা কিবা কাৰিকুলাৰ এক্টিভিটি যদি আছিল তেনেকুৱা মাৰ্কছ যদি কেণ্ডিডেটৰ আছিল তেওঁলোককো এড কৰা হৈছিল। গতিকে কাৰ কিমান আছিল আমি এজনে আনজনৰ দেখিব পাৰিছোঁ, কিন্তু বৰ্তমান নিয়মত যিটো কৰিছে বা লিষ্টখন উলিয়াই দিছে সেই নিয়মতে আমি এজনে আনজনৰ মাৰ্কছ বা যিটো মানে চিলেক্ট হৈছে নে নহয়, কি হৈছে, কেনেকৈ পালে তেওঁ, সেইটো আমি একো গম নাপাওঁ। গতিকে তেওঁলোকৰ মতে বা বহুতো কেণ্ডিডেটৰ মতে DWত যি 5550জন প্ৰাৰ্থীয়ে আবেদন কৰিছে, তাৰ লগতে 4500 যিসকল কেণ্ডিডেটে আবেদন কৰিছে তেওঁলোকৰ সকলোৰে মতে আগৰ নিয়ম মতেহে লিষ্টবিলাক প্ৰকাশ কৰিব লাগে।